মই আইতাহঁতৰ ঘৰলৈ ফুৰিবলৈ আহিছিলোঁ আৰু লগতে আইতাৰ মুখৰ পৰা এফাকি বিয়ানাম শুনো বুলি ওচৰতে বহিছোঁ। এয়া আইতাই এতিয়া বিয়ানাম এফাকি আমাক গাই শুনাব। অৰুণ জোন কেনেকৈ পাহৰিম ফৰগৰ গুণ, ফৰকটি হাতত লৈ আইদেৱে কান্দে, মা ঐ মা মোক ফৰকহে লাগে। মায়ে ক'লে যে নাকান্দৈ আই, ফৰকটোৰ পিন্ধিব আৰু দিন নাই, মেখেলা চাদৰে ৰাখিব মান, তোমাৰ সেই ফৰকটি কৰিবা দান। হ'ল, ধুনীয়া লাগিলে, ধুনীয়া লাগিলে, কিন্তু ওলালে পপক। আইতাৰ বয়সটো কিমান হ'ল? জানো পায় 90 বছৰমান হ'লনে? হেই নাই হোৱা, নাহা নাই হোৱা ন? এনেই অনুমানিক এই পাই মন নাজানো নহয়। তথাপিও এয়া আইতাই খুব ধুনীয়াকৈ আমাক শান্তি বিয়াৰ নাম এফাকি গাই শুনালে। আইতালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে দীৰ্ঘজীৱী হওক আৰু সুস্বাস্থ্য কামনা কৰিছোঁ আইতা দেই, ভালে থাকক।